মোৰ হাতত থকা যিটো এই প্ৰকাণ্ড যে কাৰ্টুনটো দেখিছে, এই কাৰ্টুনটোৰ ভিতৰত আছে এখন চাইকেল। আৰু এই চাইকেলখন মোলৈ পঠাইছে বহুত দূৰৰ পৰা। এই চাইকেলখন পঠিয়াইছে জিন্দাল ইণ্ডাষ্ট্ৰিজৰ পৰা। চাইকেলখনৰ নাম হৈছে বা চাইকেলখনৰ মডেলটো হৈছে লিডাৰ, আৰু এই চাইকেলখন মেনুফেকচাৰিং কৰে জিন্দাল ইণ্ডাষ্ট্ৰিজে। তেওঁলোকে বহুত ধুনীয়া ধুনীয়া চাইকেল বনায়। এতিয়া চাইকেলিঙৰ টাইম, মানুহবিলাকে সকলোৱে চাইকেল চলায় নিজৰ স্বাস্থ্যৰ কাৰণে। গতিকতে মোলৈও এখন ছ'চিয়েল মিডিয়াত লাগি থকাৰ সুবাদতে চাইকেলখন মই পালোঁ, আৰু সেইবাবে আপোনালোকক আনবক্সিং কৰি দেখাম। আমি যিহেতু গাঁৱলীয়া মানুহ, গতিকতে এইখন আমি কটাৰীৰে আনবক্সিং কৰিছোঁ। এতিয়া প্ৰথমতে আনবক্সিং কৰি লওঁ, তাৰপিছত এছেম্বল কৰি চলাই চাম, আৰু চলাই কেনেকুৱা লাগিলে সেইটো ক'ম। এতিয়া চাইকেলখনৰ ৰছী কটা হৈ গ'ল। এতিয়া ভিতৰত কি আছে চাওঁ। এইটো এটা কাগজৰ সৰু বাকচ দিছে। সেই বাকচটোৰ ওপৰত ধুনীয়াকৈ লিখা আছে কি কি আছে, বা কি ইয়াৰ ভিতৰত কি আছে সেইখিনিৰ ওপৰত ধুনীয়াকৈ লিখি দিছে। এইটো ছাইড কৰি থৈছোঁ। ইয়াৰ পিছত এইটো আছে এটা ৰিফ্লেক্টৰ। এটা ৰিফ্লেক্টৰ নহয়, চাৰিটা দিছে চাইকেলৰ স্পকৰ ওপৰত লগাবৰ কাৰণে। ভিতৰত এনেকৈ চাৰিটা ৰিফ্লেক্টৰ আছে। এতিয়া চাইকেলখন গোটেইখন চাওঁ ৰ'ব। এইখন সম্পূৰ্ণ চাইকেলখন তেওঁলোকে এনেকৈ দিছে। তেওঁলোকে কোৱা মতে যে 75% এছেম্বল তেওঁলোকে কৰি পঠাইছে। 75% এছেম্বল তেওঁলোকে কৰিছে, বাকী 25% আমি ইয়াত কৰি ল'ব লাগিব। এইটো এতিয়াই বাকচটো কাটিছোঁ। বাকচটোৰ ভিতৰত কি কি আছে। বাকচটোৰ ভিতৰত একেবাৰে প্ৰথমতে আছে এটা ছিট। ইয়াৰ যিটো চাইকেলৰ ছিটটো, সেই ছিটটো আছে। বাকী চাইকেলখন এছেম্বল কৰিবৰ কাৰণে যিখিনি ইনষ্ট্ৰুমেণ্ট লাগে, এলেংকিকে আদি কৰি ৰেঞ্চৰ পৰা, এইটো এটা ৰেঞ্চ দিছে। মাল্টিপুল ৰেঞ্চ হয়, ইয়াত বহুতখিনি ৰেঞ্চ আছে, আৰু এইটো এটা এলেংকি দিছে 8 নম্বৰ নে 9 নম্বৰ তেনেকুৱা। আৰু এইকেইটা বেকলাইটকেইটা, মানে এটা লাইট বেকত লাগিব, এইটো ৰিফ্লেক্টৰে হয়। আৰু এইখন ৱাৰেণ্টি কাৰ্ড, যিখনৰ কোনো কাম নাই। ৱাৰেণ্টি দিয়া আছে, তেওঁলোকে কি ষ্টাম্প মাৰি পেলাই দিছে, আৰু ইউজাৰ মেনুৱেলখন দিছে। ইউজাৰ মেনুৱেলৰ কোনো প্ৰয়োজন নাই। এই চাইকেলখন যিখিনি এছেম্বল কৰি পঠাইছে, এছেম্বল কৰি পেলাই লগত চকাৰ পৰা আদি কৰি মাডগাৰ্ডৰ পৰা আদি কৰি যিখিনি বস্তু লগাই দিছে, সেই বস্তুখিনিত কিছুমান প্লাষ্টিকৰ টাই লগোৱা আছে। সেই টাইখিনি প্ৰথমতে কাটি লৈছোঁ, আৰু লগত যিবোৰ প্লাষ্টিক এনেকৈ মেৰিয়াই দিছে, সেই প্লাষ্টিকখিনি প্ৰথমতে খুলি লৈছোঁ। যিহেতু মই আগে পিছে এনেকৈ মানে চাইকেল এছেম্বল কৰি পোৱা নাই, গতিকে চাইকেলখন এছেম্বল কৰোঁতে অকণমান অসুবিধা পোৱাটো একদম স্বাভাৱিক কথা। আহকচোন, এতিয়া আমি প্ৰথমতে চাইকেলখন ধুনীয়াকৈ এছেম্বল কৰি লওঁ। নতুন মিস্ত্ৰী চাইকেলৰ, গতিকতে এছেম্বল কৰা যিটো ভিডিঅ', সেই ভিডিঅ'টো যদি গোটেইটো দেখুৱাবলৈ হয়, তেতিয়াহ'লে ভিডিঅ'টো 1 ঘণ্টামানৰ হৈ যাব। সেইকাৰণে মই খুব বেছি ফাষ্ট কৰি দিছোঁ। আপোনালোকক চাইকেলখনৰ বিষয়ে অকণমান কওঁ। আগতেও কৈছোঁ যে এইখন মেনুফেকচাৰিং কৰে জিন্দাল ইণ্ডাষ্ট্ৰিজে। তেওঁলোকে আচলতে বহুত ধৰণৰ বেলেগ বেলেগ কোৱালিটিৰ চাইকেল বনায়। যিবিলাক গিয়েৰ থকা চাইকেল, সেইবিলাকো তেওঁলোকে বনায়। গিয়েৰ নথকা যিবিলাক চাইকেল, সেইবিলাকো বনায়। চাইকেলবিলাকৰ বিল্ড কোৱালিটি বহুত ধুনীয়া। যদি আপোনালোকে ল'ব খোজে, তেতিয়াহ'লে জিন্দালৰ যি চাইকেল, এই চাইকেলবিলাক ল'ব পাৰে। বহুত কম টকাতে পাব। আৰু মই মোৰ ডেছক্ৰিপশ্যনত নাইবা মোৰ কমেণ্ট বক্সত মই ইয়াৰ যিটো লিংক চাইকেলৰ, সেই লিংকটো দি দিম। সেই লিংকটোৰ পৰা আপোনালোকে এই কোম্পেনীটোৰ যিমানবিলাক চাইকেল আছে, সকলোবিলাক ল'ব পাৰে। এইখন যিখন চাইকেল, জিন্দালৰ যি লিডাৰ বুলি যিখন চাইকেল, এই চাইকেলখনতো আচলতে গিয়েৰ যিটো লগোৱাৰ ছিষ্টেম, সেইটো 600 মান খৰচ কৰি পেলাই ইয়াতো সেই গিয়েৰ ছিষ্টেমটো লগাই ল'ব পাৰি। কিন্তু সদ্যহতে মোৰ এই চাইকেলখনত সেইটো অহা নাই। সেইটো যদি মই ইচ্ছা কৰোঁ, কিনি আনি পেলাই লগাই ল'ব পাৰোঁ। এই চাইকেলখন মই মোৰ ছাবস্ক্ৰাইবাৰসকলৰ ভিতৰত কোনোবা এজনক গিভ এৱে কৰাৰ কথা আছিল। কিন্তু চাইকেলখন যিহেতু ব্যৱহাৰ কৰা হৈ গ'ল, আৰু তাৰ ব্যৱহাৰ কৰা বহুত দিন পাছত মই এই ভিডিঅ'টো দিছোঁ, গতিকে মই এই চাইকেলখন গিভ এৱে কৰিব নোৱাৰিলোঁ। কিন্তু চিন্তা কৰিব নালাগে, মোৰ ফলোৱাৰ ছাবস্ক্ৰাইবাৰসকল, এনেকুৱা বহুত প্ৰডাক্ট আহি আছে যিখিনি মই ভৱিষ্যতলৈ গিভ এৱে কৰি আপোনালোকক জনাম। মোটামুটি ফিটিং হৈ গ'ল আৰু ন, ধুনীয়াকৈ কৰি পেলাই। এয়া ইতিমধ্যে চাইকেলখন এছেম্বল কৰা হৈ গৈছে। এইখন চাওক, তাৰ ফাইনেল লুকটো। মই এতিয়া অকণমান চলাই চাইছোঁ। ছিটটো মই অলপ চাপৰাই ৰাখিছোঁ, যিহেতু চাইকেলখন ব্যৱহাৰ মই নকৰোঁ, মোৰ ল'ৰাই কৰিব। সেইকাৰণে চাইকেলখনৰ ছিটটো মই একেবাৰে চাপৰ কৰি দিলোঁ। চাইকেলখন চলাবলৈ বহুত স্মুথ হয়। ইয়াৰ যিটো গিয়েৰ ছিষ্টেম, সেই গিয়েৰ ছিষ্টেমটো হয়তো পিছলৈ চাগে লগাবও পাৰোঁ, কিন্তু চাইকেলখন চলাই বহুত ভাল লাগিছে। যদি আপোনালোকেও এই চাইকেলখন কিনিবলৈ বিচাৰে, তেন্তে মই ডেছক্ৰিপশ্যন নাইবা কমেণ্ট বক্সত যিটো লিংক দিছোঁ, সেই লিংকটোত গৈ যদি আপোনালোকে জিন্দাল ইণ্ডাষ্ট্ৰিজৰ পৰা এই চাইকেলখন লয়, নাইবা মই যিটো লিংক দিছোঁ সেই লিংকটোৰ পৰা আপোনালোকে চাইকেলখন কিনে, তেতিয়াহ'লে আপোনালোকে ভাবিব নোৱাৰা এটা দামত এই চাইকেলখন কিনিবলৈ পাব।
মোৰ ভিডিঅ'খিনি চাই থাকিব, ছাপোৰ্ট কৰি যাব, ফ'ল' কৰিব। যদি ইউটিউবত চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাই দিব, যাতে মই নতুন নতুন ভিডিঅ' আপোনালোকলৈ আনিবৰ কাৰণে প্ৰেৰণা পাওঁ। আজিৰ ভিডিঅ'টো ইমানেই। পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ আহি আছোঁ। জয় আই অসম। থৈ পাবি হ'ব, এতিয়া সুধা চাইকেলখন ল।